অৱশেষত মহানগৰীৰ বহুল আলোচিত হিট এণ্ড ৰান কাণ্ডত জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে। নমস্কাৰ সকলোকে, মই নন্দিনী কাশ্যপ। আজি দিনটো ধৰি যোৱাকালিও ধৰি যি এটা ভিডিঅ'ই সমগ্ৰ সামাজিক মাধ্যম আৰু লগতে সংবাদ মাধ্যমত চলি আহিছে মোৰ বিৰুদ্ধে, যে মই এজন ল'ৰাক 21 বছৰীয়া ল'ৰাক গাড়ীৰে খুন্দিয়াই মই পলায়ন কৰিছোঁ বুলি। এইখিনিতে মই কওঁ যে মই প্ৰথম কথা এটাই ক'ম যে মই পলায়ন কৰা নাই। মই সেইফালেদি হাইৱে হৈ মই লাল গণেশ সোমালোঁ আৰু লাল গণেশৰ পৰা মই চাইকেল ৰুট হৈ পেলাই দক্ষিণ গাঁও গৈ আছিলোঁ। গৈ থাকোঁতে চাইকেল ৰুট পাৰ হৈয়ে যেতিয়া মই দক্ষিণ গাঁৱৰ ফালে মই টাৰ্ণ ল'লোঁ, মোৰ সন্মুখত এখন ট্ৰাক আছিলে আৰু ট্ৰাকখন বেছ ডাঙৰ ট্ৰাক আছিলে। সেই ট্ৰাকখনৰ কাৰণে আচলতে ৰাস্তাৰ ইপাৰৰ মানুহ যোন আছে, যদি কোনোবা আছে, তেওঁলোকে ইটো পাৰ দেখা নাই আৰু ইটো পাৰে যিহেতু মই আছিলোঁ, মই সিটো পাৰ দেখা নাই। গতিকে ট্ৰাকখনে যেতিয়া ছাইড দিবলৈ ইণ্ডিকেটৰ দিলে, মই ৰাইট ছাইডেদি কাটি পেলাই যাবলৈ লওঁতে যিজন ল'ৰা আহত হৈছে তেখেত স্কুটিখন লৈ হঠাৎ ওলাই আহিছিলে। গতিকে তেখেতেও মোক দেখা নাই আৰু ময়ো তেখেতক দেখা নাই। গতিকে পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ মতে এইটো এটা প্ৰকৃত এক্সিডেণ্ট, আৰু এক্সিডেণ্ট কেতিয়াও কোনেও জানি বুজি নকৰে, কেতিয়াও নকৰে। না মই তেখেতক চিনি পাওঁ, না তেখেতে মোক চিনি পায়। সেই ৰাতি তেতিয়া বাজিছিলে কমেও 2-3 বজাত। মোৰ কোনো উদ্দেশ্য নাছিল যে আজি মই সেই এক্সিডেণ্টটো কৰি যাম আৰু মই পলাম। সেইটো হোৱাৰ পিছত মোৰ গাড়ীখনৰ পিকআপটো কমি গৈছে। জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতৰ যি সমস্যা হৈছে বা যি এনেকুৱা ধৰণৰে তেওঁলোকক মই সহায় কৰিব পাৰোঁ মই কৰিম। কামৰূপ মহানগৰ জিলা আদালতে আজি অভিনেত্ৰীগৰাকীক জামিন মঞ্জুৰ কৰিছে। উল্লেখযোগ্য যে নন্দিনী কাশ্যপৰ তীব্ৰবেগী বাহনৰ খুন্দাত ছামিউল হক নামৰ এজন যুৱক নিহত হৈছিল। ঘটনাটোৱে তেতিয়াৰে পৰা মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আদালতে ধাৰ্য কৰা চৰ্ত সাপেক্ষে অভিনেত্ৰী নন্দিনী কাশ্যপ এতিয়া জামিনত মুক্ত হলেও হিট এণ্ড ৰান কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আগৰ দৰে চলি থাকিব বুলি জানিব পৰা গৈছে। এটা হিট এণ্ড ৰান গোচৰ অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। এজন ব্যক্তিৰ এই গাড়ীৰ এক্সিডেণ্টৰ বাবে মৃত্যুমুখত পৰিছিল। অতি দুৰ্ভাগ্যজনক ঘটনা। মৃতকৰ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এই গোচৰটোত বিভিন্ন ধাৰা সন্নিৱিষ্ট হৈ আছিলে। আৰক্ষীয়ে যেতিয়া গোচৰটো ৰুজু কৰিছিলে তাত প্ৰধানতঃ বৰ্তমানৰ যিখন BNS ভাৰতীয় ন্যায়িক সংহিতা তাত 105 ধাৰাটো সন্নিৱিষ্ট কৰিছিলে। 105 ধাৰাটো হৈছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, আৰু তাত কোৱাণ্টাম অফ পানিছমেণ্ট যিটো প্ৰভাইড কৰিছে, ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে। গোচৰটোত ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু সেই চাৰ্জশ্বিটৰ প্ৰতিলিপি আজি প্ৰচিডিউৰেলি আহি মহামান্য ছেছন আদালতত দাখিল কৰা হৈছিলে। আজি জামিনৰ বাবে আবেদনো কৰা হৈছিলে। আমাৰ যুক্তি প্ৰদৰ্শন কৰা হৈছিলে যে বিভিন্ন এনেধৰণৰ গোচৰ, যি হিট এণ্ড ৰান গোচৰ, এই গোচৰবিলাকত 1061 ধাৰাটো সন্নিৱিষ্ট কৰা হয়। 106 যিটো ধাৰা, সেই ধাৰাটো হৈছে যদি ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভ কৰি কোনোবা এজন ব্যক্তিৰ মৃত্যু ঘটোৱা হয়, সেই যিখন গাড়ীৰে মৃত্যু ঘটোৱা হয় তাৰ চালকজন যদি আৰক্ষী বা মেজিষ্ট্ৰেটক খবৰ নিদি যি ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু সেইটো যদি কালপেবল হোমিচাইড নহয়, তেতিয়াহ'লে এই 1062 ধাৰাটোত তেওঁৰ বিৰুদ্ধে ৰুজু হ'ব লাগে। কিন্তু সেই সময়তে যেতিয়া ভাৰতীয় ন্যায় সংহিতা প্ৰৱৰ্তিত হোৱা নাছিলে, তেতিয়া ট্ৰেন্সপৰ্টাৰ্ছবিলাকে ভাৰতব্যাপী আন্দোলন কৰিছিলে যে 1062 ধাৰাটোত যিহেতু কোৱাণ্টাম অফ পানিছমেণ্ট আগৰ 3048তকৈ বহুত বেছি, তেওঁলোকে ষ্ট্ৰাইক কৰিছিলে। আৰু তেতিয়া ভাৰত চৰকাৰে সম্ভৱতঃ তেখেতসকলৰ লগত আলোচনাত বহিছিল আৰু বৰ্তমানলৈকে 1062 যিটো ধাৰা, আগৰ 304A যিটো IPC যিটো কৰস্পণ্ডিং ছেকশ্যন, আজিলৈকে ভাৰতবৰ্ষত প্ৰৱৰ্তিত হোৱা নাই। আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়তো এখন PIL দাখিল কৰা হৈছিলে যে অসম আৰক্ষীয়ে বিভিন্ন গোচৰক
106(2) ধাৰাটো সন্নিৱিষ্ট কৰিছিলে সেই PIL-ত কিন্তু এই কথাটো গ্ৰাহ্য কৰিছিলে যে আৰক্ষী প্ৰধানলৈ নিৰ্দেশনাও দিছিলে যে কোনো গোচৰ হিট এণ্ড ৰান গোচৰত যদি কাৰোবাৰ মৃত্যু হয় তেনেহ'লে 1062 ধাৰাত কোনো গোচৰ ৰুজু হ'ব নালাগে কিন্তু ক'তো লিপিবদ্ধ আকাৰত নাই যে 1061 যিটো ধাৰা সেইটো কোনো গোচৰত যে ৰুজু হোৱা গোচৰত যে তাক এক্টিভেট কৰিব নোৱাৰিব তেনেধৰণৰ কোনো বাধা ন্যায়ালয়ে আৰোপ কৰা নাছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশ্যনটো নাছিলে অৰ্থাৎ 1062 ষ্টিল নট ইন অপাৰেশ্যন বাট 1061 ধাৰাটো প্ৰৱৰ্তিত হোৱাৰ পিছত এতিয়াও লাগু হৈ আছে 106ত কি হৈছে কোনোবাই ৰেছ এণ্ড নেগলিজেণ্ট এক্টৰ জৰিয়তে যদি কাৰোবাৰ অপমৃত্যু ঘটায় এই গোচৰটো কিন্তু অপমৃত্যু ঘটোৱাৰে 105 ধাৰাতকৈ আমাৰ মতেৰে মানে ডিফেন্সৰ মতেৰে প্ৰযোজ্য যিটো ধাৰা প্ৰয়োগ কৰিব লাগিছিলে সেইটো আছিলে 1061 উপধাৰাটো ধৰক এই এজন OC অতি দুৰ্ভাগ্যজনক ঘটনা সেইটো বশিষ্ঠ থানাৰ অন্তৰ্গত এটা গোচৰ ৰুজু হৈছিলে সেই গোচৰটোত স্কুটাৰেৰে খুন্দিয়াই কোনো ব্যক্তিয়ে সেই OC-জনৰ মৃত্যু ঘটাইছিলে সেই ধাৰাটোত সেই গোচৰটোত কিন্তু 1061 ধাৰাটো উপধাৰাটো তাত এক্টিভেট কৰা হৈছিলে আৰু সেইবাবে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সিংঘাল বোলা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলে তেখেতক জামিনত মুকলি কৰি দিয়া হৈছিলে এই গোচৰটোত কিন্তু কিহৰ বাবে 105 ধাৰাটো প্ৰৱৰ্তিত কৰিছিল বা এক্টিভেট কৰিছিল সেইটো প্ৰসিকিউশ্যনে ক'ব পাৰিব আজি শুনানিত প্ৰধানত আমি কৈছিলোঁ যে এই গোচৰটোত 105টো আহিব নোৱাৰে আৰু বিভিন্ন সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আমি দাখিল কৰিছিলোঁ এলিষ্টা পেৰেৰা প্ৰভাকৰণ ভাৰ্চেছ ষ্টেট অফ কেৰালা ইত্যাদি ইত্যাদি আৰু সুপ্ৰিম কোৰ্টে আগে যেতিয়া 304A গোচৰ ধাৰাটো আছিলে IPC আছিলে তেতিয়া এই এলিষ্টা পেৰেৰা ইত্যাদি গোচৰবিলাকত এনেধৰণে কৈ থৈ দিছিলে যে 304A ধাৰাটো এনে গোচৰত এপ্লিকেবল হ'ব লাগে য'ত অকল ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙৰ জৰিয়তে কোনো ব্যক্তিৰ কোনো এক্সিডেণ্টৰ জৰিয়তে মৃত্যু ঘটে তাত যদি কোনো ধৰক কোনোবা সুৰাসক্ত অৱস্থাত থাকে তেতিয়াহ'লেও 304 আগৰ যিটো পাৰ্ট 2 এই ধাৰাটো সন্নিৱিষ্ট কৰিব পাৰে যাৰ কৰেছপণ্ডিং ধাৰাটো হৈছে বৰ্তমান 1005 BNS কিন্তু এই মহিলাগৰাকীক নামটো কি আছিলে নন্দিনী কাশ্যপ যাক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে এজাহাৰত কিন্তু লিপিবদ্ধ আকাৰত আছিল যে তেখেত সুৰাসক্ত বা সুৰামুক্ত অৱস্থাত আছিলে কিন্তু ফৰৱাৰ্ডিং ৰিপৰ্ট 4748ৰ যিবিলাক নোটিছ আৰু বৰ্তমান যিখন চাৰ্জশ্বিট দাখিল কৰিছে আজি বেইলৰ হুকুমতো এইটো লিপিবদ্ধ আকাৰত আছে যে মহিলাগৰাকী যে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ আছিল তেনেধৰণৰ কোনো ভাষ্য আৰক্ষীয়ে প্ৰদান কৰিব পৰা নাই বা কোনো সাক্ষীবাদীও সেই সন্দৰ্ভত নাই সেয়েহে আমি যুক্তি প্ৰদৰ্শন কৰিছিলোঁ যে 105 যিটো ধাৰা সন্নিৱিষ্ট কৰিছে সেইটো কৰাটো সমীচীন নহয় আদালতে কিন্তু সেইবিলাক দিশ এই বৰ্তমানে বিবেচনা নকৰি একমাত্ৰ চাৰ্জশ্বিট দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত আৰু যিহেতু তেখেত এগৰাকী মহিলা আৰু তাতোকৈ ডাঙৰ কথা তেখেতৰ ফ্লাইট ৰিস্ক নাই তেখেতক জামিনত মুকলি কৰি দিয়ে 50,000 টকাৰ দুজন জামিনদাৰ কণ্ডিশ্যন বান্ধি দিছে যে তেখেতে প্ৰতিটো ডেটত কাৰণ যিহেতু চাৰ্জশ্বিট দাখিল হৈছে ট্ৰায়েলৰ সময়ত প্ৰতিটো ডেটতে হাজিৰ হ'ব লাগিব তেখেতৰ যদি পাছপৰ্ট আছে সেইটো আদালতত জমা দিব লাগিব আৰু লগতে এইটো স্পষ্টভাৱে হুকুমত লিপিবদ্ধ আকাৰত দিছে মহামান্য সেশন আদালতে যে তেওঁ কোনো উইটনেছকে টেম্পাৰ বা হেম্পাৰ কৰিব নোৱাৰিব ইমানেই ধন্যবাদ আজি জামিনৰ হুকুম হৈছে দুজন জামিনদাৰৰ বিনিময়ত 50,000 টকাকৈ যদি পৰিয়ালবৰ্গই জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰে আদালতত আৰু তাক যদি গ্ৰাহ্য কৰা হয় নিশ্চিতভাৱে নন্দিনী কাশ্যপ যদি গ্ৰাহ্য হয় জামিননামা তেওঁ মুকলি আকাশলৈ ওলাই আহিব পাৰিব ইমানেই ধন্যবাদ ব্যুৰ ৰিপৰ্ট এণ্ড 24 আছাম